ফাইনালি আজি আমাৰ লভ ষ্টৰী ৰিভিল কৰি দিলো। আজি যেহেতু 2024 লাষ্ট ডে, সেই কাৰণে আমি গৈছো চিকাৰীঘাট আৰু এতিয়া আমি ধুনীয়াকে ঘৰৰ পৰা ওলাই মেলি আহিলো। আৰু আজি লভ ষ্টৰীৰ লগতে বেড নিউজ এটাও আছে। এতিয়া আমি চিকাৰীঘাটৰ ৰাস্তাটোত সোমালো আৰু আমি যতে যাওঁ ন নেচাৰেল পাউডাৰটো পাওঁৱে আৰু এইফালে ইমানে বগৰী গছ ন, যাওঁতে 1 মোনামান লৈ যাব লাগিব। চ' ফাইনালি আমি পালোহি চিকাৰীঘাট আৰু চিকাৰীঘাটৰ চাইডতে ধুনীয়া ৰিজৰ্ট এখন খুলিছে। আপোনালোকে ইয়াত সোমাই মেলি ধুনীয়াকে ফটো চটো মাৰিব পাৰে। এতিয়া আমি ভিতৰলে সোমাই আহিলো আৰু মই যেতিয়া লাষ্ট ইয়াৰ ইয়ালে আহিছিলো তেতিয়া ইয়াত একো এন্ট্ৰি ফিজ লোৱাই নাছিলে। পাৰ পাৰ্সন 20 কে লয় আৰু ভিতৰতে এখন বাহৰ দলং বনাই থৈছে। আপোনালোকে যদি সেইফালে যাম বুলি ভাবে দেন আপোনালোকে টিকেট কাটিব লাগিব। আমি কৈছিলো 1 মোনামান বগৰী নিম, কিন্তু ভিতৰতে এনেকে বগৰী বিকি আছিল। আমি 20 টকাৰ বগৰী লৈ ললো। চিটিং करता है तू। চিকাৰীঘাট যোনসকলে আহিছে গম পাই ইয়াত মাংস ৰষ্টিং কৰি বিকি থাকে। আমিও মাংস লৈ ললো। 5 পিচ মাংস কিমান জানেনে? তাকে নকওঁ আৰু 100 টকা। সব কথা বাদ দি আমি ইয়াত বহুত ফান কৰিলো আৰু লাষ্টত আমাৰ লগত জিটো হল ন। আৰু লগতে লভ ষ্টৰীটো চাম বুলি যদি আপোনালোকে ভাবি আছে দেন কমেন্ট বক্সত লিংক আছে, লং ভিডিঅ' চাব পাৰে।